সভাগত বিধানসভা নিৰ্বাচনত বিজেপিক ক্ষমতাচ্যুত কৰি কংগ্ৰেছে গঠন কৰিব চৰকাৰ। তৃণমূল পৰ্যায়ত শক্তিশালী ৰূপত আগবাঢ়িছে কংগ্ৰেছ দল। সংবাদ মাধ্যমৰ আগতে এই কথা প্ৰকাশ কংগ্ৰেছ নেতা পৱন সিং খাটুৱাৰৰ। তেওঁ উল্লেখ কৰে বিজেপিয়ে কেৱল হিন্দু মুছলমান কৰি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি আহিছে। উজনিত বিজেপিৰ ধুমুহা থকা সত্ত্বেও কেইবাটাও নিৰ্বাচনত উজনিৰ প্ৰতিটো সমষ্টিত কংগ্ৰেছে লাভ কৰিছিল 30,000ৰো অধিক ভোট। অহা ফেব্ৰুৱাৰী মাহত অন্যান্য দলৰ সৈতে মিত্ৰতা আৰু আসন বুজাবুজি চূড়ান্ত হ'ব। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে এই কথা উল্লেখ কৰিছে। মইতো প্ৰতিদ্বন্দ্বিতা নকৰোঁ। এতিয়া বাকী আমাৰ দলৰ প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ কাৰণে আমাৰ তৃণমূল পৰ্যায়ৰ পৰা মানে দলটোক শক্তিশালী কৰিবলৈ চেষ্টা কৰা হৈছে আৰু যথেষ্টখিনি ৰাইজৰ উৎসাহজনক সমৰ্থন পোৱা গৈছে আৰু আমি আশা ৰাখিছোঁ অহা নিৰ্বাচনত হয়তো ভাৰতীয় জনতা পাৰ্টিক ক্ষমতাচ্যুত কৰি কংগ্ৰেছৰ এটা এলায়েন্সৰ চৰকাৰ হ'ব বুলি আশা কৰিছোঁ। সেইবোৰ মানে আচলতে মানুহবোৰে কোৱা কথাটো ৰাজনীতিত বহুত কথাই কয়। বদৰুদ্দিন আহমেদকো মানে বদৰুদ্দিন আজমলকো আচলতে তেওঁলোকে এটা বিজেপিয়ে ধৰ্মীয় মেৰুকৰণ কৰে। তেওঁলোকেতো কমিউনেল পলিটিক্সটো কৰে, হিন্দু মুছলমান কৰে। এইটোতো সেই কথাটো নহয়। আচলতে কংগ্ৰেছ দলৰ সমৰ্থন হিন্দুৰ মাজতো আছে আৰু কংগ্ৰেছ দলৰ সমৰ্থন মাইনৰিটিৰ মাজত আছে, কংগ্ৰেছ দলৰ সমৰ্থন ট্ৰাইবেলৰ মাজত আছে। আৰু যোৱা নিৰ্বাচন যদি আমি চাওঁ যদিও কংগ্ৰেছে বহু চিটত পৰাজিত হৈছে কিন্তু যথেষ্টখিনি এতিয়া আমাৰ উজনি অসমতে যদিও আমাৰ যোৱা নিৰ্বাচনত কিন্তু কোনো এটা বিধানসভা সমষ্টিতে আমাৰ দলে মানে 30,000তকৈ কম ভোট পোৱা নাই। মানে যেতিয়া বিজেপিৰ একেবাৰে ধুমুহা আছিলে। তো মই ভাবোঁ যে যোৱা 5 বছৰ বা যোৱা 10 বছৰৰ যিটো এণ্টি ইনকামবেঞ্চি আহিব আৰু আমাৰ যদি কংগ্ৰেছ কৰ্মীসকলে ভালকৈ যদি তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, কাম কৰে, তেতিয়াহ'লে বিজেপি দলক পৰাভূত কৰিব পৰা যাব। মইতো